নমস্কাৰ বন্ধুসকল, মই হিদেন। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে 2024 চনৰ জানুৱাৰী মাহটোত তুলাৰাশি ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ আপোনালোকৰ আগত আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। এই মাহটোত আপোনাৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত এখন সভা অনুষ্ঠিত হ'ব আৰু আপোনাৰ পুৰণি কিবা এটা বিষয়ে গম্ভীৰভাৱে আলোচনা হ'ব। ইয়াত আপোনাৰ চিন্তাও গুৰুত্বপূৰ্ণ হ'ব আৰু সকলোৱে ইয়াক মনোযোগেৰে শুনিব। সমাজত সন্মান বৃদ্ধি পাব আৰু সকলোৱে আপোনাক সন্মান কৰিব। আপোনাৰ পৰিয়ালৰ সদস্যসকলেও আপোনাৰ সৈতে সুখী দেখা যাব। যিকোনো বন্ধুৰ সম্পৰ্ক নিশ্চিত কৰিব পাৰি। আপুনি তেওঁলোকৰ বিয়ালৈ নিমন্ত্ৰণো পাব। ঘৰত সকলো শান্তিপূৰ্ণ হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটোৱে ব্যৱসায়ৰ ক্ষেত্ৰত শুভ ফলাফল দিব। এই সময়ছোৱাত আপোনাৰ নতুন ব্যৱসায় কৰাৰ বা আগৰ ব্যৱসায় বৃদ্ধি কৰাৰ ধাৰণা থাকিব আৰু আপুনি ইয়াক লৈও উৎসাহিত হ'ব। বজাৰত আপোনাৰ প্ৰতিযোগীসকলৰ পৰা সাৱধান হ'ব, কিয়নো তেওঁলোকে আপোনাক অসৎ কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি এটা কাম কৰে তেন্তে তাৰ পৰা কামৰ বোজা হ্ৰাস হ'ব। ইয়াৰ বাবে আপুনি আপোনাৰ বেছিভাগ সময় পৰিয়াল বা ব্যক্তিগত কামত দিব পাৰিব। চৰকাৰী বিষয়াসকলে এই মাহত তেওঁলোকৰ কামত কম মনোযোগ দিব আৰু আন কোনো বিষয়ত বিশেষভাৱে জড়িত হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি উচ্চ শিক্ষা প্ৰাপ্ত কৰাৰ বাবে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহত কোনোবাই এনে এজন ব্যক্তিৰ দ্বাৰা নিৰ্দেশিত হ'ব যি পিছত অতি উপযোগী হ'ব। যদি আপুনি চাকৰি এটা বিচাৰি আছে তেন্তে আপুনি এই মাহত 2 পৰা 3টা সাক্ষাৎকাৰ পাব, কিন্তু সফল নহ'ব। এনে পৰিস্থিতিত নিৰাশ হোৱাৰ পৰিৱৰ্তে তেওঁলোকৰ পৰা শিকিবলৈ চেষ্টা কৰক। আপুনি উন্নত ফলাফল পাব। বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বাবে কিবা এটা নতুনকৈ কৰিবলৈ চেষ্টা কৰিব, কিন্তু ইয়াত কিছু বিপৰীত হ'ব পাৰে। গতিকে আগতীয়াকৈ সাৱধান হ'ব আৰু ভুল কোম্পানীৰ বন্ধুবৰ্গৰ পৰা দূৰত থাকিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি কিছু সময়ৰ বাবে কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই মাহত আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনাৰ সম্পৰ্কৰ বিষয়ে জানিব পাৰিব। যদিও ঘৰৰ এজন সদস্যৰ পৰা সমৰ্থন থাকিব, ই ইমান কাৰ্যকৰী নহ'ব। যদি আপুনি অবিবাহিত আৰু জীৱনসংগী বিচাৰি আছে তেন্তে এই মাহত আপুনি কাৰোবাৰ সৈতে বাৰ্তালাপ আৰম্ভ কৰিব পাৰিব, কিন্তু ই বেছিদিন নাথাকিব। বিবাহিত লোকসকল তেওঁলোকৰ সংগীৰ সৈতে সম্পৰ্ক শক্তিশালী হ'ব আৰু আপুনি তেওঁলোকক ভালদৰে জানিবলৈ সুবিধা পাব। যদি কেইদিনমানৰ পৰা আপোনাৰ মনত কিবা এটা আছে আৰু আপুনি সেইবোৰ ক'ব পৰা নাই, তেনেহ'লে এই মাহত তেওঁলোকক কওক। দুয়োৰে মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মাহটোৰ আৰম্ভণি খুবেই ভাল হ'ব, কিন্তু মাহটোৰ মাজভাগত আপোনাৰ পেট সম্পৰ্কীয় সমস্যাবোৰে আমনি কৰিব, যেনে বদহজম, কোষ্ঠকাঠিন্যতা, গেছ গঠন, ডায়েৰিয়া ইত্যাদি। অৱশ্যে যদি আপুনি ঘৰত বনোৱা পুষ্টিকৰ খাদ্য গ্ৰহণ কৰে তেন্তে সকলো ঠিক হৈ যাব। মানসিকভাৱে মনত কিবা এটা বিষয়ে চিন্তা থাকিব। এনে কিবা এটা থাকিব যিটো আপুনি কাৰো সৈতে ভাগ বতৰা কৰিব নোৱাৰিব আৰু ই আপোনাৰ মনত আমনি কৰিব। এনে পৰিস্থিতিত আপুনি সেই বস্তুটো কাৰোবাৰ সৈতে ভাগ বতৰা কৰিব পাৰিলে ভাল হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।